হেল্ল' ভিউৱাৰ্ছ, আজি এছিয়াৰ ভিতৰত ক্লিন ভিলেজ মৌলাই নং, যিটো শ্বিলঙত মানে মেঘালয়ত, সেই ভিলেজ আজি চাবলৈ আহিলোঁ। এয়া চাওক, আমি ভিলেজৰ ভিতৰত সোমাই আছোঁ। এই ভিলেজখন এছিয়াৰ ভিতৰত ক্লিন বুলি কয়, কাৰণ বহুত চাফা। এতিয়া ভিলেজৰ ভিতৰত সোমাই আছোঁ। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, এটা সৰু বাঁহৰ দলং, সেইটোৰ ওপৰেৰে আমি গৈ আছোঁ। আচলতে আমি শ্বিলঙত ফুৰিব আহিছোঁ কেইখনমান ঠাই চাবলৈ। আমি ক্লিন ভিলেজ সোমোৱাৰ আগতে ৰুট ব্ৰিজ সেইখনত গৈছিলোঁ। তাৰ পৰা আহি আমি ক্লিন ভিলেজত আহিলোঁ। এতিয়া আমি সোমালোঁ ক্লিন ভিলেজত। এয়া চাওক, ক্লিন ভিলেজৰ ৰাস্তা কিমান পৰিষ্কাৰ দেখিছেনে? বহুত মানুহ আহিছে আৰু গৰমো হয়, সেইকাৰণে ছাতি ল'ব লগা হৈছে। এনেই শুনা যায় শ্বিলঙত বহুত ঠাণ্ডা, পিছে এতিয়া ঠাণ্ডা একেবাৰেই কমি গৈছে, গৰম। চাওক চাৰিওফালে কিমান গছ গছনি, দেখিয়ে মনটো ভাল লাগে। মই মোৰ বান্ধৱীসকলৰ সৈতে আৰু মোৰ ভণ্টীও লগত আছে, ফুৰিব আহিছোঁ শ্বিলঙত। চাওকচোন কিমান ধুনীয়া ঠাই, বহুত মন ভাল লাগি যায়। ইমান ঠাণ্ডা পৰিৱেশ, মানে ইমানেই চাফা। চাওক, ইয়াতে লিখা আছে এক্সিট পইণ্ট। আমি যিটো ৰাস্তাৰে সোমাইছোঁ তাৰ অপজিট এখন ৰাস্তাৰে ওলাই যাব লাগে। তাৰমানে একে ৰাস্তাৰে সোমাই আৰু ওলাই যাব নোৱাৰি, বেলেগ এটা ৰাস্তা দি ওলাই যাব লাগে। ইয়াত ক্লিন ভিলেজৰ ভিতৰত সৰু সৰু দোকানো আছে। ইয়াতে পানীৰ বটল আৰু কিবা ফ্ৰুটছ পোৱা যায়। তাৰমানে খোজ কাঢ়ি কাঢ়ি মানুহ কেতিয়াবা হাইৰাণ হৈ যায়, তেতিয়া ইয়াত সৰু সুৰা বস্তু কিনি খাব পাৰি। এই ভিলেজৰ মানুহখিনি ইমানেই পৰিষ্কাৰকৈ ৰাখিছে, যিটো এছিয়াৰ ভিতৰত নাম হৈ গ'ল এই ভিলেজখনৰ নাম ক্লিন ভিলেজ। চাওক কিমান মানুহ আহিছে, সঁচাই বহুত ভাল লাগে ভিতৰখন। আপোনালোকে যদি শ্বিলঙলৈ আহিছে আৰু শ্বিলং আহি পেলাই যদি এই ভিলেজত অহা নাই, তেতিয়াহ'লে নেক্সট টাইম আহিলে আপোনালোকে এই ভিলেজখন আহিব, বহুত ভাল লাগিব। ইমান ঠাণ্ডা পৰিৱেশ, মনটোৱে ভাল লাগি যায়। চাওক, আইলা জং হোমষ্টে। ইয়াৰ ভিতৰে ভিতৰে বহুত হোমষ্টে আছে, ইয়াত আহি থাকিবও পাৰি। পিছে আমি ইয়াৰ হোমষ্টেত থকা নাছিলোঁ, কিন্তু বহুত হোমষ্টে আছে, আপোনালোকে ইচ্ছা কৰিলে ইয়াতে থাকিবও পাৰে। আমি খোজকাঢ়ি আছোঁ, এয়া মোৰ ভণ্টী। ইয়াৰ মানুহখিনি ইমানেই চাফা। চাওক, এটা পাত এখিলা ইয়াতে পৰি থাকিব দিয়া নাই। আচলতে নিজৰ ঘৰখন আমি যেনেকৈ চাফাকৈ ৰাখোঁ, ঠিক তেনেকৈ নিজৰ ঠাইখনো আমি চাফা কৰি ৰখা আমাৰ উচিত। কিন্তু আমাৰ মানুহে সেইটো বুজি নাপায়। কিন্তু ইয়াৰ মানুহে চাওক কিমান ধুনীয়াকৈ ৰাখিছে। এয়া চাওক কিমান সৰু সৰু ঘৰ, ইয়াতে চাগে মানুহ থাকে। এয়া দূৰৰ পৰা এটা চাৰ্চ দেখা পালোঁ। এতিয়া চাৰ্চটোৰ ভিতৰত অলপ সোমাম। এতিয়া আমি সোমাই আছোঁ, ভিতৰত চাই লওঁ কি আছে। বহুতেই সোমাইছে ভিতৰত আৰু ফটো উঠি আছে। এই ভিলেজৰ সৌন্দৰ্য বহুত ধুনীয়া। ছোৱালীকেইজনী খোজ কাঢ়ি কাঢ়ি একদম টায়াৰ্ড হৈ গৈছে, সেয়ে বহি লৈছে। মোৰ ভণ্টীও অলপ বহি ল'ল, তাইও টায়াৰ্ড।
আৰু বাকী মোৰ ফ্ৰেণ্ড কেইজনী আগে আগে গৈ আছে। এতিয়া ময়ো যাওঁ পিছফালে, চাওঁ কি আছে। বহুত ধুনীয়া, বহুত ধুনীয়া। চাওক, এইকেইজনীও একদম টায়াৰ্ড। চাৰ্চটোৰ ভিতৰত একদম ঠাণ্ডা পৰিৱেশ। এইকেইজনীয়ে আকৌ গছৰ তলত বহি লৈছে। আচলতে বহুত গৰম হয়, সেয়ে অলপ গছৰ তলত বহিছে ঠাণ্ডা বতাহ খোৱাৰ বাবে। এতিয়া আমি চাৰ্চৰ পৰা ওলাই গৈ আছোঁ। বহুত গৰম, সেয়ে চবেই মিলি আমি আইচক্ৰীম খোৱাৰ কাৰণে কৈ আছোঁ। ভিতৰত আইচক্ৰীমো পোৱা যায়, এইকেইটা আইচক্ৰীম খাই আছে। ময়ো এটা খাওঁ। এতিয়া আমি ওলাই গৈ আছোঁ বাহিৰলৈ। সেয়া দূৰৈত আমাৰ গাড়ী ৰৈ আছে। আমি এতিয়া ওলাই যাম মলাই নং ভিলেজৰ পৰা। মোৰ ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব দেই, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ